বাংলাদেশত নিৰীহ যুৱকক নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ ঘটনাৰ প্ৰতিবাদ ৰাজ্যজুৰি জিলাই জিলাই প্ৰতিবাদী কাৰ্যসূচী বহুকেইটা সংগঠনৰ শিৱসাগৰত উজনি অসম থলুৱা মুছলিম যুৱ পৰিষদে বাংলাদেশ চৰকাৰৰ বিৰুদ্ধে সাব্যস্ত কৰে তীব্ৰ প্ৰতিবাদ বাংলাদেশৰ তদাৰকী প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ নোবেল বঁটা ঘূৰাই লোৱাৰ দাবী প্ৰতিবাদকাৰী সমান্তৰালভাৱে লাহোৰীঘাটতো বাঙালী যুৱ পৰিষদে বাংলাদেশৰ বিৰুদ্ধে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ ৰঙাপৰাটো CPIMৰ উদ্যোগত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে হাতে হাতে বেনাৰ ফাষ্টুন লৈ উত্তাল প্ৰতিবাদ ৰাইজৰ আমি প্ৰতিবাদৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছো বাংলাদেশত নিৰীহ যুৱক দীপজ্যোতি দাসক হত্যা কৰাৰ ঘটনাই নৃশংসভাৱে হত্যা কৰাৰ ঘটনাই এতিয়া প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে অসমতো অসমৰ জিলাই জিলাই এতিয়া বিভিন্ন দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ কি লাহোৰীঘাট কি শিৱসাগৰ সৰ্বত্ৰে সাব্যস্ত হৈছে প্ৰতিবাদ এনেদৰেই প্ৰতিকৃতি দাহ কৰি মহম্মদ ইউনুছৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে প্ৰতিবাদকাৰী দল সংগঠনে আজি ঐতিহাসিক দলমুখ চাৰিআলিত উজনি অসম থলুৱা মুছলিম পৰিষদৰ উদ্যোগত পাকিস্তানৰ অন্তৰ্বৰ্তীকালী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছৰ পুতলিকা দাহ কৰা হয় বাংলাদেশত দিনক দিনে সংখ্যালঘুৰ ওপৰত যি নিৰ্যাতন আৰম্ভ হৈছে সেই নিৰ্যাতনক আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ আৰু মহম্মদ ইউনুছক যি নোবেল বঁটা আখ্যা কৰিছিলে আমি ইউনিয়নক আহ্বান জনাইছোঁ তেওঁক হত্যাকাৰী আৰু অশান্তি বঁটা দিবৰ বাবে আৰু যি নোবেল বঁটা দিয়া হৈছিলে শান্তিৰ কাৰণে সেই শান্তি নোবেল বঁটা তেওঁৰ পৰা আমি ঘূৰাই ল'বলৈ আহ্বান জনাইছোঁ আৰু ডিপু চন্দ্ৰ দাসক আৰু তাৰ সংখ্যালঘুসকলক যিটো নিৰ্যাতন চলাইছে তাৰ চৰকাৰ যদি কোনো পদক্ষেপ নলয় বাংলাদেশৰ ওপৰত ভাৰত চৰকাৰক যুদ্ধ ঘোষণা কৰিবলৈ আহ্বান জনাইছোঁ যোৱা 18 ডিচেম্বৰ তাৰিখে বাংলাদেশত হিন্দু যুৱক ডিপু চন্দ্ৰ দাসক বাংলাদেশৰ যিটো মৌলবাদীয়ে নৃশংসভাৱে হত্যা কৰিলে সেই হত্যাক আমি সদৌ বাঙালী পৰিষদ অসম আমি গৰিহণা জনাইছোঁ আৰু বাংলাদেশ চৰকাৰক তীব্ৰ নিন্দা আৰু গৰিহণা জনাইছোঁ আপোনালোকে জানে আজি বাংলাদেশত হিন্দুক দিনে দিনে নিৰ্যাতন অত্যাচাৰ আজি হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই অত্যাচাৰৰ প্ৰতি আমি ভাৰত চৰকাৰক বাংলাদেশৰ লগত কথা পাতি হিন্দুসকলক সুৰক্ষা দিবলৈ আমি আজি ডিপু চন্দ্ৰৰ হত্যাকাৰীক ফাঁচি দিবলৈ আজি মৰিগাঁও জিলা বাঙালী পৰিষদে আজি ধিক্কাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ।